সংঘাত লাগি থাকে মাজে মাজে। আজি কিন্তু 3 মাহ 4 মাহ একো সংঘাত লগা নাই। কালি ঘটনা একো নাই, মই শুই আছিলোঁ, আগে পিছে মোক মাতাহি যি মোৰ পেচাব কৰা লাগছি লাগছি উঠছোন। কালি মাতি যি পাকঘৰ, সিহঁতো ঘৰত থাকে পাকঘৰত, সি মই সাপ ওলছে তই চাওচোন সাপ ক'ত, বাৰী এডাল আনিছে, বাৰী এডাল দি বাচন চাচন গুচাই পেলাই চালোঁ, সিও চালাক। কৈছে ফেনাইল দিওঁ দে, ফেনাইল বটলটো ক'ত থৈছে ন? মই কৈছোঁ সেইটো ঘৰত আছে, মই আনো ৰ। নংগেৰে তই আনিবি, চাবি বেগ ক'ত থৈছে ন? মই কৈছোঁ চাবি বেগ টিভিৰ কাষত আছে। সি ফেনাইল বটলটো আনিব গৈছে বোলে, বহুত দেৰি, সি নাই কিন্তু। তাতে কি কৰিছে নাজানো, মই তোৰ ফেনাইল বটলটো আনিলি ইমান দেৰি। তাৰপিছত ফেনাইল বটলটো দি পেলাই কৈছে তই ফেনাইল দিচোন, মই পেচাব কৰি আহোঁ। সি পেচাব কৰিব বহুত দেৰি নাই, মই বোলো তই মোক দৰ্জাখন কিয় বন্ধ কৰি থৈছে, পেচাব কৰিব গৈছে ইমান দেৰি লাগেনে? ফেনাইল দিয়া হৈ গৈছে মোৰ। তাৰপিছত বন্ধ কৰি থৈছে, মই পিছত এই সৰু ল'ৰাটোক ফোন কৰিলোঁ, সৰু ফোন কৰোঁ মানে কৰোঁ, বোলে মোক এটা বন্ধ কৰি থৈছে, শব্দটো খুলি দিয়ে বাহিৰৰ পৰাই, বাহিৰত শব্দ দি থৈ দিছে মোক খুলিব নোৱাৰাকৈ। পিছত তাক ফোন কৰি মই ক'ত মই পাম আৰু যে নাই। পিছত তেওঁ আমাৰ দীপিকা মানে মোৰ যা, তেওঁক ফোন কৰিলে দীপিকা হেৰি সৰু ফোন কৰি আছোঁ, সৰু ফোনটো ধৰা নাই, এই কিবা ষড়যন্ত্ৰ কৰিছে নেকি, তুমি অলপ খিৰিকীখন দি বাহিৰৰ পৰা চাই থাকাচোন, ভিতৰৰ পৰা চাই থাকাচোন। তেওঁ চালাক, চাই পেলাই দেখা পাইছে যি তাৰাং তিৰিং কৰি আছে, সোমাই যায় বাটত যায়, বাৰীত যায়। মই আৰু ভিতৰত এটা বাঢ়ি আছোঁ, বাচ্ছাটোক মই বয়া কামত লিপ্ত কৰা বুলি ক'লে পুলিচক খবৰ দিম কিন্তু তই, মই দৰ্জা এৰি দি বুলি কৈছোঁ। দৰ্জাখন কি কাৰণত তই বন্ধ কৰি থৈছা? দিম ৰ হাত ধুবা যায়, ভৰি ধুবা যায়, বাটত দেখি যায়। এই বাটত দেখি যাওঁতে দীপিকা আহি পেলাই তৎক্ষণাত এখন দৰ্জা খুলিলাক। এখন দৰ্জাটো হেৰিটো লক কৰা নাই নহয়, মই তাই আৰু আহিম নহয় সেইফালে সাপ খেদি পেলাই, কথাটো সেনাই ধৰা ন। তেতিয়া খোলাই আছে নে হবটো, সি খুলি পেলাই ভিতৰত সোমাইছে, সোমাই পেলাই কি কৰিছে নাজানো, মোক তাতে ভিতৰে সোমাইয়ে থৈ দিছে বাহিৰে হব দি পেলাই। মইতো কেনেকৈ ওলাই আহিম? পিছত তেওঁ মই আহি পেলাই খুলি পেলাই চাই যি বাইদেউ সৰু নাই আৰু ৰুমৰ ভিতৰতে মাৰিছে, বিচনাৰ পৰা বাগৰাই লৈছে। বিচনাত কিন্তু মাৰা নাই, মই অলপমান ধৰ্মঘৰ পৰা চাইছোঁ, বিচনাত মাৰা নাই, বিচনাত একো হেৰি নাই, বাগৰাই লৈছে কিজানি বিচনাত তল খানি কাষতে মাৰিছে। কেনেকৈ মাৰিছে মই কেনেকৈ কওঁ, মই ভিতৰে নাছোঁ। তাৰপিছতহে তেওঁৰ নাম ৰূপম কলিতা, ইয়াৰ নাম মাৰাটোৰ নাম মৃদুল কলিতা। মৃদুল কলিতা মাৰি সিয়ে মাৰিব লাগিব, ধন সম্পত্তিৰ কাৰণে। হৈছিল আজি 4 মাহ মান হোৱা নাই, একো কাজিয়া হোৱা নাই, কিন্তু কালিও নৰ্মেলি হৈ আছে। হেলামাৰি, হাজো হেলামাৰি বুলি কয়।